Good afternoon guys and welcome back to the channel again. আজি মই আপোনালোকক এনেকুৱা এটা ভিডিও দেখাম ব্লগ দেখাম যি সম্পূৰ্ণৰূপে একদম জংগল ব্লগ আসলতে আইছো জংগলত মাছ মাৰাৰ টুপ বিচাৰিবলৈ আৰু লগত আইছো মোৰ বন্ধু তেও ক'লে যে বলক আজি মাছ মাৰিম বন্ধৰ দিন সানডে মাছ মাৰিম এতিয়া মাছ মাৰাৰ কাৰণে টুপ লাগে টুপনো ক'ত বিচাৰি পাম ঘৰৰ ওচৰত টুপ বিচাৰি পোৱাই নাই সো ঘৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত আহিছো ইয়াতো টুপ বিচাৰি নাই পোৱা কিন্তু যেনেকৈ নহওক টুপ বিচাৰি মাছ ধৰিম আৰু কাৱৈ মাছ ধৰিম শিঙি মাছ ধৰিম আৰু কাৱৈ মাছ আৰু শিঙি মাছৰ ফেভাৰিট টুপনো কি হয় এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব সো ভিডিঅ'টো চাব আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাৰ নাম নমিনিক আছামিজ গাইস এটা বাহ দেখা পাইছো এটো বাহত অলপ এই লতাবিলাকৰ ভিতৰত সো গৈ আছো তুলিবলৈ উঠাবলৈ এনেকে গাইস আসলে বহুত গৰমৰ কাৰণে বহুত অসুবিধা পাই আছো বাট আজি মাছ মাৰিম বুলি ভাবিছো সো জিয়ে নহক আজি মাছ মাৰিম আৰু গাইস বাহটো ভাঙিলো বাট ইমান ৰদত ইমান গৰমত পৰুৱাৰ কামৰবিলাক যেন এটা গুলিৰ নিচিনা ফিল হৈ আছে গাত নাই খেক এনেকে ভাঙাৰ পিছত গাইস কি কৰিব লাগে সাফা কৰিব লাগে নহলে সাফা নকৰিলে মাছে যেতিয়া টুপ লয় তেতিয়া মাছ মিস হয় মাছ বৰখিত নালাগে গতিকে ভালকে সাফা কৰিব লাগে আৰু এই টুপ বিলাক হৈছে গাইস ৰঙা পৰুৱাৰ ডিম আৰু লগতে অলপ কলা পৰুৱা আছে যেহেতু ৰঙা পৰুৱাৰ শৰ্টেজ হৈ আছে গাইস আপোনালোকে যদি মাছ মাৰি ভাল পায় আৰু মাছ যদি বিশেষকৈ কাৱৈ মাছ আৰু শিঙি মাছ শিঙৰা মাছ যিকোনো ধৰণৰ মাছ যদি আপোনালোকে নদীত বিলত যদি আপোনালোকে মাছ মাৰিব যায় তেতিয়া এইটো টুপ আপোনালোকে ইউজ কৰিব আৰু আপোনালোকে কেতিয়াও ঘূৰি নাহিব যদি মাছ আছে তেতিয়া মাছ লাগিবই লাগিব এটো 100% গ্যাৰান্টি ফাইনালি গাইস বহু বিচৰাৰ পিছত এটা ভাল পালো আৰু এটা ভাঙি গাইস যিখিনি গোটাব পাৰিছো ইমানখিনি এনাফ হৈ যাব আৰু এটো টুপ আপোনালোকে ইউজ কৰিব আৰু কমেন্টত নিশ্চয় জনাব আৰু 100% ৰিজাল্ট আহিব তো গাইস এইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো যদি ভিডিওটো ভাল লাগে তেনে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব অৱস্থা নাই সো লগ পাম বেলেগ এদিন আৰু এটি নতুন ব্লগলৈ টিল দেন গুড বাই